Hello student, আজি আমি সমসংস্থ অংগ আৰু সমবৃত্তি অংগৰ বিষয়ে ডিসকাস কৰিম। কুৱেশ্যনটো আমাৰ এনে হয়, উদ্ভিদ আৰু প্ৰাণীৰ ক্ৰমে সমসংস্থ অংগ আৰু সমবৃত্তি অংগৰ দুটাকেই উদাহৰণ দিয়া। তো এতিয়া আমাৰ সমসংস্থ অংগ যিবিলাক অংগ বৃত্তি উৎপত্তি একেই হয়, কিন্তু ইহঁতৰ কামবোৰ বেলেগ বেলেগ হয়। এইটো হ'ল আমাৰ সমসংস্থ অংগ, যেনে কাগজ ফুলৰ কাটা বা বগনভিলিয়াৰ কণ্টক আৰু মিঠালাওৰ আকৰ্ক বা টেণ্ডিলক কুকুৰবিটা। এইটো হ'ল আমাৰ উদ্ভিদৰ সমসংস্থ অংগ। এতিয়া আহা প্ৰাণীৰ সমবৃত্তি অংগ। তাত আছে আমাৰ ইহঁতৰ উৎপত্তি একে হয়, বেলেগ বেলেগ হয়, কিন্তু সেই অংগৰ কামবিলাক একে হয়। উৎপত্তি বেলেগ বেলেগ কিন্তু কাম একে, যেনে পখিলাৰ ডেউকা আৰু চৰাইৰ ডেউকা। ইহঁতৰ উৎপত্তি বেলেগ বেলেগ কিন্তু কাম একে হয়। ইয়াৰ কাৰণে আমাৰ পখিলা আৰু চৰাইৰ ডেউকাবিলাক সমবৃত্তি অংগত পৰে। এতিয়া এনচাৰটো লিখি লোৱা ধুনীয়াকৈ। কুৱেশ্যনটো আছিল আমাৰ উদ্ভিদ আৰু প্ৰাণীৰ ক্ৰমে সমসংস্থ অংগ আৰু সমবৃত্তি অংগৰ দুটাকেই উদাহৰণ দিয়া। তো এনচাৰটো আছে আমাৰ উদ্ভিদৰ সমসংস্থ অংগ উদাহৰণ হ'ল বগেনভিলিয়াৰ কণ্টক, তাৰমানে পেপাৰ ফুলৰ কণ্টক কাইট, আৰু লাওৰ আকৰ্ক। এইটো হ'ল আমাৰ উদ্ভিদৰ সমবৃত্তি অংগ। এতিয়া প্ৰাণীৰ সমবৃত্তি অংগৰ উদাহৰণ হ'ল চৰাইৰ ডেউকা আৰু পোকৰ ডেউকা, তাৰমানে ইনচেক্টৰ উইংছ উইংছ অফ বাৰ্ড, চৰাইৰ ডেউকা। থেংক ইউ। উত্তৰটো লিখি লোৱা।